তামাৰ হাতত পেট্ৰল পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ পেট্ৰল কমকৈ দিয়াৰ অভিযোগত অঞ্চলটোৰ একমাত্ৰ পেট্ৰল পাম্পটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব হ'ল একাংশ গ্ৰাহক প্ৰায় গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ পেট্ৰল পাম্পটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰাহকৰ বাবে পেট্ৰল পাম্পটোত নাই প্ৰয়োজনীয় সা-সুবিধাও শীঘ্ৰে উচিত তদন্তৰ দাবী তুলিছে ভুক্তভোগী গ্ৰাহকে তামাৰ যেটো হাতীজোৰাত পেট্ৰল পাম্প আছে এই পেট্ৰল পাম্পত মোৰ দাদা এটা ডাঙৰ দাদা এটাই 310 টকা তেল ভৰাইছে তাত 1 লিটাৰ মান পেট্ৰল দিছে এই যেটো পেট্ৰল পাম্প আছে এই পেট্ৰল পাম্পত এনেকুৱা দুৰ্নীতি আগৰ পৰাই হৈ আছে বহুতো কমপ্লেইন দিছে কিন্তু কোনো ৰিঅ্যাকশন লোৱা নাই আপোনাৰ নিউজ চেনেলৰ দ্বাৰা কৈ আছো এইটো যাতে সমাধান কৰি দিয়ে আৰু এই পাম্পটো বন্ধ কৰি দিব লাগে তদন্ত হ'ব লাগে এই পাম্পৰ যি মেনেজাৰ আছে ই এনেকুৱা দুৰ্নীতি কৰিবলৈ কৈছে নেকি যিবিলাক মানুহ আছে ইয়াত